আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱাওঁ। প্ৰথমতে মৰমীয়াল দয়ালু আমাৰ স্বৰ্গত থকা পিতা, আমি যেতিয়া এই পৃথিৱীত আহিছিলোঁ তোমাৰ আগত পাপী ৰূপে আৰু নৰকত যাবলগীয়া ৰূপে এই পৃথিৱীত জন্ম হৈছিলোঁ, কিন্তু তুমি আমাক স্বৰ্গৰ পৰা মানৱ জাতিলৈ প্ৰেম কৰি তুমি নিজে নামি আহি আমাৰ পাপৰ ভাৰ আৰু আমাৰ পাপৰ বিচাৰ আৰু দণ্ড ল'লা আৰু আমাৰ পাপবোৰ অনন্তকাল তোমাৰ পবিত্ৰ তেজেৰে শুচি কৰিলা আৰু আমাক স্বৰ্গ যাব পৰা বিশ্বাস দিলা। ধন্যবাদ জনাইছোঁ এই মহা অনুগ্ৰহৰ কাৰণে। এই সময়ত তোমাৰ সন্তানসকল আমি ইয়াত একত্ৰিত হৈছোঁহি। তোমাৰ অনুগ্ৰহ দয়া প্ৰত্যেকলৈ দান কৰক, যাতে তোমাৰ অনুগ্ৰহৰ পৰা কোনো যেন বঞ্চিত নহয়, দূৰত থাকিবলগীয়া নহয় ঈশ্বৰৰ অনুগ্ৰহৰ পৰা। যিসকল ৰোগ ব্যাধি বা অসুবিধাত আছে ভাই ভনীসকলক আৰোগ্য কৰিব, যাতে ঈশ্বৰক সেৱা কৰিব পাৰিব, ঈশ্বৰৰ গৌৰৱ কৰিব পাৰিব। আকৌ এবাৰ তেওঁলোকক সহায় কৰক, দয়া কৰক। এই প্ৰাৰ্থনা আজি আমি তোমাৰ চৰণত লৈ আহিছোঁ, যাতে আমি প্ৰয়োজনীয় যি দৰকাৰী বাক্য সেই বাক্য আমাক তুমি দান কৰা এই পুৱাবেলা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। আমি বাইবেল মেলিছোঁ প্ৰথম ৰাজাৱলী 17 অধ্যায়, 1 Kings 17। প্ৰথম ৰাজাৱলীলৈ গৈছোঁ। প্ৰথম ৰাজাৱলীৰ প্ৰথম পত্ৰ 1 Kings 17, 17 অধ্যায়। প্ৰথম ৰাজাৱলী 17 অধ্যায়। পাইছে চাগে আপোনালোকে। এইটো দ্বিতীয় সামুৱেল পাৰ হৈ প্ৰথম ৰাজাৱলী পাব। 1 পদৰ পৰা প্ৰথমতে মই পঢ়িছোঁ। প্ৰথম ৰাজাৱলী 1 পদৰ পৰা 17 অধ্যায়। এলিয়াক কাউৰীবোৰে আহাৰ যোগোৱা। প্ৰথম অংকখিনি এনেকৈ এলিয়া ভাৱবাদী। মই পঢ়ি দিছোঁ 1 পদৰ পৰা। পাছে গিলিয়ত প্ৰবাসীবিলাকৰ মাজৰ তিছবিয়া এলিয়াই আহাবক ক'লে, মই যিজনাৰ সাক্ষাতে থিয় হৈ আছোঁ সেই ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ কি বৰষুণ নপৰিব, কেৱল মোৰ বাক্য অনুসাৰে পৰিব। পাছে তেওঁৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি এই ঠাইৰ পৰা প্ৰস্থান কৰা আৰু পূব দিশলৈ গৈ জৰ্ডনৰ সন্মুখত থকা পৰীত জুৰিৰ কাষত লুকুৱাই থাকাগৈ। তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই কাউৰীবোৰক আজ্ঞা কৰিলোঁ। তাতে তেওঁ গৈ জিহুৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিলে, কিয়নো তেওঁ গৈ জৰ্ডনৰ সন্মুখত থকা পৰীত জুৰিৰ কাষত বাস কৰিলেগৈ। তাতে কাউৰীবোৰে তেওঁৰ নিমিত্তে ৰাতিপুৱা পিঠা আৰু মাংস আৰু গধূলিও পিঠা আৰু মাংস আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল। এইখিনি প্ৰথম অংকখিনি। তাৰপিছত 7 পদৰ পৰা আৰু পঢ়িছোঁ। 7 পদৰ পৰা প্ৰথমতে 16 পদলৈ আমি এটা 7 পদ মই পঢ়িম, 8 পদ আপোনালোকে পঢ়িব। বদলা বদলিকৈ 16 পদলৈ পাঠ কৰিছোঁ। মই 7 পদ পঢ়িছোঁ। কিছু কালৰ পাছত দেশত বৰষুণ নোহোৱা হেতুকে সেই জুৰিৰ পানী শুকাই গ'ল। তুমি উঠি চিদোনৰ অধীনৰ চাৰিপথলৈ
গৈ তাত বাস কৰাগৈ চোৱা, তাত তাৰ এজনী বিধৱা তিৰোতাক তোমাৰ খোৱা বস্তু যোগাবলৈ মই আজ্ঞা কৰিলোঁ। তেতিয়া সেই তিৰোতাই তাক আনিবলৈ যাওঁতে তেওঁ তাইক আকৌ মাতি ক'লে, বিনয় কৰোঁ, তুমি মোৰ নিমিত্তে এডুকৰি পিঠাও হাততকৈ আনিবা। তেতিয়া এলিয়াই তাইক ক'লে, ভয় নকৰিবা, যিহকে ক'লা তাকে কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ নিমিত্তে এটি সৰু পিঠা কৰি আনিবা, পাছত তোমাৰ আৰু তোমাৰ পুতেৰাৰ নিমিত্তে কৰিবা। পাছে তাই গৈ এলিয়াৰ বাইকৰ দৰেই কৰিলে। তেতিয়াৰে পৰা এলিয়া ঠাই আৰু তাইৰ পৰিয়ালবিলাকে বহু দিনলৈকে খাবলৈ পালে। হয়, এইখিনিলৈ আমি প্ৰথমতে চাই লওঁ। আহাব ৰজা ইজৰাইলৰ যেতিয়া আছিলে চমৰীয়াত, তেতিয়াৰ দিনৰ এইটো ঘটনা। আহাব ৰজা, অৱশ্যে বাইবেলে তেওঁৰ বিষয়ে ৰেকৰ্ড কৰা মতে তেওঁ চমৰীয়া যেতিয়া ৰজা আছিল, তেওঁ ভাল নাছিল ৰজা হিচাপত, তেওঁ ঈশ্বৰৰ দৃষ্টিত ভাল নাছিল। সেই সময়ত ইজৰাইলত যেতিয়া আহাব ৰজা আছিল, আকাল হৈছে। যেতিয়া এলিয়াই প্ৰাৰ্থনা কৰিছিল, এলিয়াই প্ৰাৰ্থনা কৰাৰ সময়ত বৰষুণ দিয়া নাছিল 3.5 বছৰ। 3.5 বছৰ বৰষুণ ৰকি গ'ল। গতিকে স্বাভাৱিকতে আকালটো এটা ডাঙৰ পৰীক্ষা, নহয়নে? যেতিয়া মানুহ আকালৰ পৰীক্ষাত পৰে, নহয় জানো? যীশুৱেও আকালৰ পৰীক্ষাত পৰিছিল মতি 4 অধ্যায়ত। গতিকে খোৱা বোৱা নাইকিয়া হৈছে দেশত। স্বাভাৱিকতে এতিয়া এলিয়া ঈশ্বৰৰ ভাৱবাদী আছিল, তেওঁ অসুবিধাত পৰিছে। যদিও দেশৰ পৰিস্থিতি গোটেই দেশতে আকাল হ'ল, তেতিয়া বাচি থাকিব লাগিব কেনেকৈ? তেতিয়া ঈশ্বৰে এলিয়াক এটা উপায় দিলে যে তুমি বাচিবৰ কাৰণে এইটো কাম কৰা, এই আকালৰ দিনকেইটা তুমি বাচিবৰ কাৰণে এগৰাকী মই বিধৱাক তোমাক খোৱা বস্তু দিবলৈ ব্যৱস্থা কৰি দিম, বিধৱা। গতিকে সেই বিধৱাৰ ওচৰলৈ যাবা আৰু জেৰিফাত নামৰ এই বিধৱাগৰাকীৰ ওচৰত গৈ পিনি তুমি তাইৰ পৰা খোৱা বস্তু পাবা, এইধৰণে ক'লে। গতিকে এতিয়া এলিয়াই প্ৰাৰ্থনা কৰাৰ লগে লগে 3.5 বছৰ বৰষুণ নোহোৱা হৈ গ'ল দেশৰ পৰা। ইয়াৰ পৰা কি শিকিব পাৰোঁ? ঈশ্বৰৰ মানুহৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। আমি ইয়াতে চিন দি থ'ম, ইয়াতে বুক মাৰ্ক কৰি চিন দি থ'ব। আমি আকৌ আহিম, ইয়াতে চিন দি থৈ আমি জাকুবলৈ গৈছোঁ 5 অধ্যায়, জাকুব 5 অধ্যায়লৈ গৈছোঁ। জাকুব 5 অধ্যায়
আমি বুক মাৰ্ক কৰি থ'ম যাতে আমি পটকনে মেলিব পাৰোঁগৈ ইজিলি, চিন দি থ'লে পটকনে আমি আহিব পাৰিম বিচাৰি আকৌ। জাকুব 5 অধ্যায়লৈ গৈছোঁ। 17 পদ। জাকুব 5 অধ্যায় 17 পদ। হয়, জাকুব 5 অধ্যায় 5:17, 5 অধ্যায় 17 পদ। এলিয়া আমাৰে নিচিনা সুখ দুখ ভোগী মানুহ হৈও তেওঁ বৰষুণ নহ'বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে, তাতে 3 বছৰ 6 মাহ দেশত বৰষুণ নহ'ল। গতিকে এলিয়া এতিয়া দুষ্ট মানুহবিলাকৰ লগত তেওঁ দুখত পৰিছে, নহয় জানো? ঈশ্বৰৰ ভাৱবাদীও সমস্যাত পৰিছে, কাৰণ তেওঁ প্ৰাৰ্থনা কৰিলে, বৰষুণ বন্ধ হ'ল, বৰষুণ নোহোৱা হ'ল, আৰু দেশত আকাল হ'ল। এতিয়া ঈশ্বৰে এলিয়াক জীয়াই ৰাখিবৰ কাৰণে কি কৰিলে? প্ৰথমতে কাউৰীৰ দ্বাৰা জংঘলৰ মাজত, অৰণ্যৰ মাজত কাউৰীৰ দ্বাৰা 40 দিন জীয়াই ৰাখিলে। পুৱা গধূলি কাউৰীয়ে তেওঁক আহাৰ যোগালে। গতিকে কাউৰী বাইবেলত ঔচি পহু হয়, ঔচি পক্ষী হয়। তাৰপিছত কাউৰীৰ পিছত যেতিয়া এলিয়াই আকৌ এগৰাকী বিধৱাৰ ওচৰলৈ গৈছেগৈ, কাউৰীক শেষ কৰাৰ, কাউৰীৰ দ্বাৰা খোৱা বোৱা পোৱাৰ পিছত শেষত তেওঁ যিটো জুৰিত পানী পান কৰি আছিল, সেই জুৰিৰ পানী শুকাই গ'ল। এলিয়াই যিটো জংঘলত পানী খাই আছিল, খৰাং ভূমি, মানে কিবা বৰষুণ নোহোৱা কাৰণে পানী শুকাই যোৱাৰ কাৰণে তেতিয়া কি হ'ল? এলিয়াই এগৰাকী বিধৱাৰ ওচৰলৈ যাব লগা হৈছে। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? গতিকে ইজৰাইলক সেই সময়ত এটা আত্মিক শিক্ষা দিবৰ কাৰণে ঈশ্বৰে কি কৰিছে? পৰজাতি এগৰাকী বিধৱাক আৰু অৰণ্যৰ কাউৰীক ব্যৱহাৰ কৰিছিলে ইজৰাইলক আত্মিক শিক্ষা দিবৰ কাৰণে। গতিকে এইটো এটা মিৰাকুল হয়, আচৰিত কাম হয়, যি নেকি কাউৰীৰ দ্বাৰা এলিয়াই জীয়াই থকাটো। পুৱা গধূলি কাউৰীয়ে তেওঁক মাংস আৰু পিঠা আনি জীয়াই ৰখাটো জংঘলত, অৰণ্যত, আকালৰ সময়ত, এইটো এটা মিৰাকুল আছিলে, ঈশ্বৰৰ এটা আচৰিত, ইজৰাইলৰ ঈশ্বৰৰ আচৰিত কাম আছিলে। আমি যিটো দেখিলোঁ, প্ৰথম ৰাজাৱলীলৈ আকৌ এবাৰ ঘূৰি গৈছোঁ, 17 অধ্যায় য'ত আছিলোঁ, মই আকৌ এবাৰ মেলিছোঁ, সেইটোৱে 17 অধ্যায় 6 পদ। 17 অধ্যায় 6 পদ। 17 অধ্যায় 6 পদ। তাতে কাউৰীবোৰে তেওঁৰ নিমিত্তে ৰাতিপুৱা পিঠা আৰু মাংস, আৰু গধূলিও পিঠা আৰু মাংস আনি দিছিল, আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল। এইধৰণে এলিয়াই সেই সময়ত এনেকৈ পাৰ কৰিছিল। গতিকে এতিয়া ঈশ্বৰে এগৰাকী বিধৱাক ব্যৱহাৰ কৰিছে, জেৰুফাত নামৰ এগৰাকী বিধৱাক। গতিকে ঈশ্বৰে অনেক বিধৱা থকা স্বত্তেও বিশেষ এগৰাকী বিধৱাকে ঈশ্বৰে বাছি লৈছে বা ব্যৱহাৰ কৰিছে। গতিকে ঈশ্বৰে সকলো কথা জানে, নহয়নে? ঈশ্বৰে চব কথা জানে, আৰু ঈশ্বৰে সকলো বুজি পায় যে আমি কেনেধৰণৰ জটিলতা বা অসুবিধাৰ মাজেদি জীৱনটো পাৰ কৰিছোঁ, ঈশ্বৰে চব জানে। গতিকে গীতমালা 139 কৈছে, তুমি মোৰ উঠা আৰু বহাকো জানিছা, তুমি মোৰ হৃদয় বিচাৰিছা, মোক তুমি জানিছা। গতিকে এতিয়া জিৰুফত নগৰৰ এই তিৰোতাগৰাকীৰ কথা যীশুখ্ৰীষ্টই উল্লেখ কৰিছেগৈ, যে এলিয়া ভাৱবাদীক ৰাখিবৰ কাৰণে কেনেকৈ এই
বিধৱাগৰাকী ব্যৱহাৰ কৰিছিলে যীশুখ্ৰীষ্টই নতুন নিয়মত উল্লেখ কৰিছে। আমি ইয়াতে আকৌ চিন দি থ'ম, প্ৰথম ৰাজালৈতে বুক মাৰ্ক কৰি থ'ম। লুকলৈ গৈছোঁ, লুক 4 অধ্যায়লৈ গৈছোঁ। লুক 4 অধ্যায়। যীশুখ্ৰীষ্টই এই বিধৱাগৰাকীৰ কথা উল্লেখ কৰিছে, তাৰমানে ঈশ্বৰে সকলো কথা জানে। লুক 4 অধ্যায়, লুক 4 অধ্যায়, লুক 4 অধ্যায়, লুক চেপ্টাৰ 4। লুক লিখা হ'ব বাৰ্তা 4 অধ্যায় 25-26 পদ। 25-26 পদ। মই তোমালোকক সত্যৰূপে কওঁ, এলিয়াৰ দিনত যেতিয়া 3 বছৰ ছমাহ আকাশৰ বৃষ্টি বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, তেতিয়া ইজৰাইলৰ মাজত অনেক বিধৱা আছিল, কিন্তু এলিয়াক তেওঁবিলাকৰ কাষলৈকে পঠোৱা নহয়, কেৱল চিদোন প্ৰদেশৰ চাৰিপাত, ইংৰাজীত জাৰিপাত, অসমীয়াত চাৰিপাত নগৰলৈ এজনী বিধৱা তিৰোতাৰ ওচৰলৈ পঠোৱা হ'ল। গতিকে অনেক বিধৱাৰ বদলি চাৰিপাত নগৰৰ এই বিশেষ বিধৱাগৰাকীক ঈশ্বৰে ব্যৱহাৰ কৰিছিলে। গতিকে ঈশ্বৰে তেওঁৰ লোকবিলাকৰ পৰিস্থিতি বুজি পায়, ঈশ্বৰে জানে, ঈশ্বৰে বুজি পায়। গতিকে তুমি জিহুৱা, তুমি মোক বিচাৰ কৰিলা আৰু মোক জানিছা, বুজ বিচাৰ কৰি তুমি মোৰ উঠা আৰু বহাকো জানিছা, তুমি মোৰ অন্তৰৰ ভাৱ দূৰৰ পৰা চিনি পাইছা, আৰু তুমি মোৰ পথ জানা, আৰু তোমাৰ দৃষ্টিত একো নজনা কথা মোৰ জীৱনত নাই, মোৰ জীৱাত একো নাই। কাৰণ জিহুৱা, তুমি সকলোকে একেলগে জানে, তেওঁ গোটেই কথাবিলাক একেলগে বুজি পায়। গতিকে ঈশ্বৰৰ লোকৰ বিষয়ে যীশুৱে মতি 10 অধ্যায় 29 পদতো কৈছে যে দুটা কিবা ঘৰচিৰিকা চৰাই এপইচালৈ বিক্ৰী নকৰেনে? মতি 10 অধ্যায় 29 পদৰ পৰা কৈছে। দুটা ঘৰচিৰিকা চৰাই এপইচালৈ বিক্ৰী নকৰেনে? হয়, বহুত কম দামীয়া চৰাই ঘৰচিৰিকা চৰাইটো, নহয় জানো? হয়, কিন্তু ইমান কম দামীয়া চৰাই ঘৰচিৰিকা হ'লেও বাইবেলত তেওঁ কৈছে যে পিতৃৰ ইচ্ছাৰ বাহিৰত তেওঁলোকৰ এটাও মাটিত পৰিব নোৱাৰে। সামান্য ঘৰচিৰিকাও তললৈ গিৰি পৰিব নোৱাৰে ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত। গতিকে ঈশ্বৰে কৈছে মতি 10:29 পদত যিছে, তোমালোকৰ মূৰৰ কেইটা চলি আছে সেইটোও মই হিচাপ কৰিছোঁ। গতিকে তোমালোকৰ পৰিস্থিতি মই চব জানো, আমাৰ মাথাত কেইটা চলি আছে আমি নিজে নাজানো। যদি ঈশ্বৰে আমাৰ চুলি কেইটা আছে যদি জানে, তে আমাৰ চব কথা বুজি পায়। গতিকে তোমালোক অনেক ঘৰচিৰিকাতকৈ বহুত মূল্যৱান। গতিকে আমি ক'ব নালাগে যে ঈশ্বৰে মোক নাজানে, ঈশ্বৰে মোৰ দুখ কষ্ট বুজি পোৱা নাই, ঈশ্বৰে মোৰ পৰিস্থিতিটো জানা নাই, তেনেকৈ আমি ক'ব নালাগে আচলতে, কাৰণ ঈশ্বৰে সকলো জানে। যীশুৱে 40:27 পদত কৈছে, অ' জাকুব, তুমি কিয় কৈছা, অ' ইজৰাইল, মোৰ পথ তোমাৰ পৰা কিয় লুকোৱা হৈছে, আৰু মোৰ অভিযোগ তুমি কিয়, মোৰ অভিযোগ কিয় তুমি গ্ৰহণ কৰা নাই?
এইধৰণে ইজৰাইলক ঈশ্বৰে কৈছিলে যে তেনেকৈ কিয় কৈছা। এলিয়াই যেতিয়া আকালত পৰা সময়ত গোটেই দেশত আকাল হৈছিল, তেতিয়া হয়তো এলিয়াই ভাবিছিল যে এগৰাকী ধনী হ'ব বিধৱাগৰাকী। যদি কাউৰীৰ দ্বাৰা খোৱা বোৱা পোৱাৰ পিছত যেতিয়া বিধৱাৰ ওচৰলৈ ঈশ্বৰে পঠাই দিলে, জংঘলত থকা যিটো তেওঁৰ পানী জুৰিটো শুকাই গ'ল, পানীওতো লাগে জীয়াই থাকিবলৈ, নহয় জানো। কাউৰীয়ে পিঠা আৰু কিবা মাংসহে দি আছিল আৰু পানী জুৰি এটা খাই আছিল খৰাং সময়ত, খাব এতিয়া নাই। এতিয়া ঈশ্বৰে ক'লে যে তুমি এই বিধৱাৰ ওচৰলৈ যোৱা। তেতিয়া এলিয়াই ভাবিছিল চাগে যে বিধৱাগৰাকী ধনী হ'ব, কাৰণ মোক খোৱা বোৱা দিব পাৰিব, এইধৰণে তেওঁ ভাবিছিল। গতিকে আমাৰ ভাৱনাৰ পৰা ঈশ্বৰৰ ভাৱনাবিলাক বেলেগ হয়। আমি চাওঁ কিবালৈ, আকৌ প্ৰথম ৰাজালৈ ঘূৰি গৈছোঁ, 17 অধ্যায় 9 পদ, 17 অধ্যায় 9 পদ, প্ৰথম ৰাজালৈ 17 অধ্যায় 9 পদ। তুমি উঠি চিদোনৰ জুৰিৰ চাৰিপাতলৈ, চিদোনৰ অধীনৰ চাৰিপাতলৈ গৈ তাত বাস কৰাগৈ। চোৱা, তাৰ এজনী বিধৱা তিৰোতাক তোমাৰ খোৱা বস্তু যোগাবলৈ মই আজ্ঞা কৰিলোঁ। গতিকে এলিয়াই এনেকুৱা এজন ভাৱবাদী আছিলে যিজন নেকি কাউৰীৰ দ্বাৰা ঈশ্বৰৰ পৰা খানা খাই পোৱা অভিজ্ঞতা আছিল তেওঁৰ জীৱনত। আৰু পিছত গৈ তেওঁ এগৰাকী গৰীব বিধৱাৰ ওচৰলৈ ঈশ্বৰে যাব কৈছে, একদম গৰীব, একোৱে নাই, বহুত গৰীব। এলিয়াই ভাবিছিল চাগে বিধৱা বহুত আছে, যাৰ ওচৰত পঠাইছে বহুত ধনী হ'ব বিধৱাগৰাকী, কিন্তু একেবাৰে গৰীব, নিজৰে খাবলৈ নাই, বাচ্চাটোকো দিবলৈ নাই তাৰ। তে এলিয়াই তাৰ ওচৰত গৈ খোৱা বোৱা কেনেকৈ মাগিব, কেনেকৈ ক'ব এতিয়া? কাৰণ বাইবেলে কৈছে তোমালোকৰ ভাৱ আৰু মোৰ ভাৱ একে নহয়, তোমালোকৰ কল্পনা আৰু মোৰ কল্পনা একে নহয়। যিচুৱে ইয়াত 55 অধ্যায়ত 8-9 পদত কৈছে। গতিকে এই বিধৱাগৰাকীটো ভাবি চাওক, আন বিধৱাতকৈ বেলেগ কিয় আছিল? এই বিধৱাগৰাকী এগৰাকী বিশ্বাস থকা বিধৱা আছিল, বিশ্বাসী বিধৱা আছিল। তাই এলিয়াই কোৱা কথাবিলাক বিশ্বাস কৰিলে। আমি চাওঁ য'ত নেকি প্ৰথম ৰাজাৱলীতে আছোঁ, 17 অধ্যায়তে আছোঁ, 13-14 পদ, 13-14 এই বিধৱাগৰাকী বেলেগ আছিলে আন বিধৱাৰ পৰা। এতিয়া 13-14 পদটো চাইছোঁ, মই আপোনালোকৰ কাৰণে 13 আৰু 14 পদ পঢ়ি দিছোঁ। তেতিয়া এলিয়াই তাইক ক'লে, ভয় নকৰিবা, যিহকে ক'লা তাকে কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ নিমিত্তে এটি সৰু পিঠা কৰি আনিবা, পাছত তোমাৰ আৰু তোমাৰ পুতেৰাৰ নিমিত্তে কৰিবা। এতিয়া বিধৱাগৰাকীৰ ওচৰত যেতিয়া এলিয়াই গৈছে, বিধৱাগৰাকী খৰি বুটলি আছে, একোৱে নাই বিধৱাগৰাকীৰ, একদম গৰীব। নিজৰ বাচ্চাটো আছে, সেই বাচ্চাটোক দিবলৈও, আজি ৰাতিটো খুৱাবলৈ, আজি দিনটোৰ সাজটোৱে নাই, তাৰ নোজোৰে। কিন্তু এলিয়াই সেই বিধৱাৰ ওচৰত ঈশ্বৰে পঠাইছে আৰু সেই বিধৱাগৰাকীক কৈছে যে মোক খাবলৈ পানী দিয়া। তাৰপিছত এলিয়াই পিছত ক'লে, পানী অনা সময়তে যে তুমি মোক এটুকুৰা ৰুটিও পিঠাও আনি দিবা, এইধৰণে ক'লে। গতিকে এতিয়া এলিয়াই কোৱা কথাটো এই বিধৱাগৰাকীয়ে মানি লৈছে, ইমান অসুবিধাৰ সময়তো, ইমান অভাৱৰ সময়তো। নিজৰে খাবলৈ নাই, নিজৰ ল'ৰাটোৰো খাবলৈ নাই, কিন্তু এলিয়াক কৈছে যে মোক প্ৰথমতে দিয়া খাবলৈ, তাৰপিছত তুমিও খাবা, তোমাৰ পুতেৰেও খাব পাৰিব। এতিয়া নিজৰ ঘৰত চাউল অকণমান আঠা গুৰি আছে, পানী অকণমান আছে, আৰু ৰাতিটো ৰান্ধি খাবলৈ যেন তেন জোৰো নোজোৰো, কিন্তু নিজৰ খোৱাটো প্ৰথমতে চিন্তা নকৰিবা। এলিয়াই কৈছে মোৰটো দিয়া, মোক দিয়া। তাৰপিছত এইধৰণে এলিয়াৰ ভাৱবাদীৰ কথা এই কিবাই বিশ্বাস কৰিছে এই বিধৱাগৰাকী, কাৰণ নোজোৰে
কাৰণ কিন্তু এলিয়াই কোৱা কথাটো আছিলে যে এইটো কৰিলে ঈশ্বৰে তোমাক আকালটো চলাই নিব, ভৰপূৰ কৰি দিব, আকালৰ সময়তো তোমাক আশীৰ্বাদ দিব, ঈশ্বৰে তোমাক পাৰ কৰাই নিব। এইধৰণে এলিয়াৰ বাইকৰ দৰেই কৰিলে বুলি কৈছে, 15 পদত কৈছে। তেতিয়াৰে পৰা এলিয়া তাই আৰু ঠাইৰ পৰিয়ালবিলাকে বহু দিনলৈকে খাবলৈ পালে। জিহুৱাই এলিয়াৰ মুখে কোৱা বাক্য অনুসাৰে 16 পদত কৈছে, কলহৰ আটাগুৰি নুদুকাল আৰু টেকেলিৰ তেলো উৰ নপৰিল। একোৱেই নাছিলে প্ৰথম অৱস্থাত, কিন্তু এলিয়াৰ কথা তাই শুনি বিশ্বাস কৰাৰ পিছত আকালত গোটেই বছৰকেইটা আকালটো নোহোৱাকৈ আৰামকৈ খাই বৈ পাৰ কৰিলে বুলি কৈছে গোটেই পৰিয়ালটোৱে। গতিকে ঈশ্বৰে কেনেকুৱা ধৰণৰ ঈশ্বৰ হয়? ইজৰাইলক যেতিয়া অৰণ্যত সাপে কুটিছিলে, সাপে কুটা মানুহবিলাকক ঈশ্বৰে পিতলৰ সাপটো চাই পিনি জীয়াই তুলিছিলে। পিতলৰ সাপটো দৃষ্টি কৰিলে তোমালোকে জি উঠিবা। আৰু যেতিয়া কুষ্ঠৰোগীবিলাক ইজৰাইলৰ মাজত আছিলে, সেই কুষ্ঠৰোগীবিলাকক কৈছিলে যে জৰ্দনত গা ধুলে কুষ্ঠৰোগবিলাক গুচিব। কেনেকৈ কুষ্ঠৰোগটো জৰ্দন নদীত গা ধুলে কুষ্ঠৰোগটো গুচি যাব? পিতৰে যীশুৱে কোৱা আদেশ যেতিয়া পালন কৰি গোটেই ৰাতি তেওঁ মাছ মাৰি আছিলে, কিন্তু তৎসত্ত্বেও তেওঁ মাছ পোৱা নাছিলে। কিন্তু লাষ্টত যীশুৱে কোৱা কথাটো শুনি আৰু এবাৰ দ জেগাত জালখন পেলাই দিয়া। তেতিয়া পিতৰে কোৱা যীশুৰ আদেশ মতে পেলোৱাৰ পিছত তেওঁ ভৰ্তি মাছ পালে। এই ধৰণৰ কথা আমি বাইবেলত আত্মিক কথা দেখা পাওঁ। গতিকে আমি 2 কৰিন্থিয়া 5:7 পদত কোৱাৰ ধৰণে আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ। গতিকে যীশুৱে কৈছে তুমি যদি বিশ্বাস কৰা সকলো সাধ্য, বিশ্বাস কৰিলে সকলো সাধ্য। মাৰ্ক 9:23 পদত কৈছে। মতি 17:20 পদত কৈছে, সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস থাকে, তেন্তে এই পৰ্বতটো সাগৰত পৰ বুলি ক'লে সেয়াও সাধ্য হ'ব। আমি এইটো চিন দি থ'ব। আকৌ আমি মতিলৈ গৈছোঁ 20 পদলৈ, 17:20 পদলৈ। মতি 17:20 পদ। মতি 17:20 পদ। Matthew 17. মতি 17:20 পদ। তাতে তেওঁলোকক ক'লে, মানে যীশুৱে ক'লে, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ মানে বেহৰ গুটিৰ সমানো তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে এই পৰ্বতটোকে ইয়াৰ পৰা সৌ তাললৈ যা বুলিলে সি যাব, আৰু তোমালোকলৈ একো অসাধ্য নহ'ব। গতিকে এই বিধৱাগৰাকী যেতিয়া কৈছিলে, তেতিয়া হয়তো তাই ক'ব পাৰিলেহেঁতেন, আমি যিটো প্ৰথম ৰাজাৱলীত আছিলোঁ, যেতিয়া এলিয়াই খোৱা বস্তু বিচাৰি আহিছে, পানী বিচাৰি আহিছে, প্ৰথম ৰাজাৱলীত যেতিয়া আমি দেখিছিলোঁ, তেতিয়া এলিয়াই খোৱা বস্তু বিচৰাৰ সময়ত তেওঁ প্ৰথম ৰাজাৱলী 17:12 পদত তাই কি বুলি উত্তৰ দিছিল? তাতে তাই ক'লে, তোমাৰ ঈশ্বৰ জিহুৱাৰ জীৱনৰ শপত, আমাৰ ঘৰত এটি পিঠাও নাই। এলিয়াক এই বিধৱাগৰাকী কৈছে, কেৱল
কলহত এমুঠিমান আঠাগুৰি আৰু টেকেলিমান মানে তেল আছে কৈছে। এমুঠি আঠাগুৰি অকণমান তেল আছে। গতিকে আপোনাক দিবলৈ আমি ক'ৰ পৰা পাম? নিজৰে খাবনে এতিয়া নোজোৰে আপোনাক কেনেকৈ দিম? কেনেকৈ দিম এইধৰণে তাই ক'ব পাৰিলেহেঁতেন। গতিকে কাৰণ আজি আমাৰ এইটো লাষ্ট খানা, কালিৰ পৰা আমিও ভোকত থাকিম। আকাল যে এতিয়া আজিৰ দিনটোৰ এই 3.5 বছৰ আকাল হ'ব, গতিকে 3.5 বছৰ আকালৰ আজিৰ লাষ্ট খানা আমি খাম। তাৰপিছত আমিও কালি মৰিম নাখাই পিনে। এইধৰণে তাই ক'ব পাৰিলেহেঁতেন। গতিকে মোৰ ল'ৰাটো নাখাই নবৈ মৰি আছে, তুমি দেখা নাই নেকি? কিন্তু তেনেকৈ নকৈ পিনি এই বিধৱাগৰাকী কি কৰিলে? বাধ্য হ'ল। এলিয়াৰ কোৱা কথা বাধ্য হ'ল। তাৰপিছত এলিয়াই তাৰ নিজৰ সন্তানে যেতিয়া মৃত্যুবৰণ কৰিছিল, এই বিধৱাৰ এই সন্তানক জীয়াই তুলিছিল। আচলতে তাইৰ এই বিধৱাগৰাকীৰ বিশ্বাসী আৰু বাধ্যতা জীৱনৰ কাৰণে গোটেই মানুহখিনি সেই এলিয়া লগতে সেই বিধৱা আৰু ল'ৰা আকালৰ সময়ত বহুত মানুহ মৰি গ'ল, কিন্তু তেওঁলোকে বাচি থাকিল। বিশ্বাস আৰু বাধ্যতাৰ কাৰণে বাচি থাকিল। হয়, নতুবা এই ঘটনা, এই মিৰাকল সম্ভৱ নহ'লেহেঁতেন আৰু তাইৰ ল'ৰাও মৃত্যুমুখত পৰিলেহেঁতেন। গতিকে মতি 6:33 বাইবেলত কৈছে, প্ৰথমতে তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। হয়, আমি প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰিবলৈ বাইবেলে কৈছে। যিজনে নেকি মতি 10:37 কৈছে, যিজন নেকি মোতকৈ পিতৃক বা মাতৃক প্ৰেম কৰিব, তেওঁ মোৰ যোগ্য নহয়। মোতকৈ নিজৰ পিতৃ মাতৃক যোনে প্ৰেম কৰিব, সি মোৰ যোগ্য নহয়। আৰু যিজন নেকি মোতকৈ নিজৰ সন্তানক বা নিজৰ ল'ৰাক বা জীয়েকক প্ৰেম কৰিব, সিও মোৰ যোগ্য নহয়, যীশুৱে কৈছে। আৰু যিজন নেকি নিজৰ ক্ৰুচ তুলি লৈ মোৰ পিছত নাহে, সিও মোৰ যোগ্য নহয়। যোনে নিজৰ জীৱন পাব, সি নিজৰ জীৱনটো হেৰাব। গতিকে এইখন পৃথিৱী যি স্বৰ্গৰ তলত, গোটেইখিনি ঈশ্বৰৰ হয়, নহয় জানো? ঈশ্বৰৰ হয়। ইয়ুব 41 কৈছে 11 পদত, আমি চাওঁ ইয়ুব 41:11 পদ। 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 মই যে প্ৰত্যুপকাৰ কৰিম, আগে মোক কোনে উপকাৰ কৰিছিল? ঈশ্বৰে কৈছে, আকাশ মণ্ডলৰ তলত থকা সকলো মোৰেই হয়। হয়, মই যে কাক বা উপকাৰ কৰিব লাগে, ঈশ্বৰে কৈছে, আগে মোক কোনে উপকাৰ কৰিছিল? আকাশ মণ্ডল, স্বৰ্গৰ তলত যিমান যত যি আছে, সকলোবিলাক ঈশ্বৰৰ হয়। গতিকে আমি যেতিয়া বিশ্বাস কৰিব পাৰোঁ, অৰণ্যটো ঈশ্বৰে আমাক চলাব পাৰে, আকালৰ সময়তো ঈশ্বৰে আমাক চলাব পাৰে, ঈশ্বৰ ভাল আৰু ঈশ্বৰ সৰ্বশক্তিমান, তেতিয়া তেওঁক মানি চলিবলৈ ইমান দিগদাৰ নহয়, নহয় জানো? ইমান অসুবিধা নহয় তেওঁক বাধ্য হৈ চলাটো।
যদি এই বিধৱাগৰাকী জানিব পাৰিলেহেঁতেন যে ৰুটি পিঠা আৰু পানী তেল আকাল চলি থকা দিনলৈকে সদায় পাব, অসুবিধা নহ'ব, এইধৰণে যদি তাই জানিব পাৰিলেহেঁতেন তেতিয়াহ'লে তাইৰ কাৰণে এলিয়াৰ কথা মানি চলাটো সহজ হয়। মুচিয়ে কেনেকৈ মানি চলিছিল যে তেওঁ যেতিয়া ঈশ্বৰৰ তেওঁৰ নিজৰ লোকৰ লগত থাকিবৰ কাৰণে তেওঁ বাছি লৈছিল, কাৰণ তেওঁ জানিছিল যে ঈশ্বৰে তেওঁক আশীৰ্বাদ দিব অনন্তকলীয়া বিষয়ত। সেই গতিকে তেওঁ ইব্ৰী 11:24-25-26 কৈছে, মুচিয়ে যেতিয়া বয়সীয়া হ'ল, ডাঙৰ হ'ল, তথাপি তেওঁ বিশ্বাসৰ গুণে পৌৰণৰ জীয়েকৰ ৰজাৰ পৰিয়ালৰ খানদান হ'বলৈ অস্বীকাৰ কৰিলে আৰু তেওঁ পাপৰ অলপ দিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে, কাৰণ তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। পুৰস্কাৰ মানে অনন্তকলীয়া থকা বিষয়টো, ইটাৰনেল চিৰজীৱন থকা বিষয়ত তেওঁ নজৰ কৰিছিল, দৃষ্টি কৰিছিল। গতিকে আমি যদি বিশ্বাস কৰিব পাৰোঁ যে ঈশ্বৰ আমাক পুৰস্কাৰ দিব পাৰে অনন্তকাল, ঈশ্বৰে আমাক উভতাই দিব আমি যি কৰোঁ, লোকচান নহয়, এইধৰণে যদি আমি বিশ্বাস কৰিব পাৰোঁ ঈশ্বৰৰ পৰা আমি পুৰস্কাৰ পাম, তেতিয়াহ'লে আমি চব ঈশ্বৰক দি দিব পাৰোঁ। আমাৰ জীৱনো আনকি আমাৰ জীৱনো আমি ঈশ্বৰক দিব পাৰোঁ। পৌলে কৈছে পাচনি কৰ্ম 20:24 কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ সুবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচৰ্য কাৰ্য, সেই কাৰ্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণো প্ৰিয় বুলি মই একোতেই গণ্য নকৰোঁ। পৌলে নিজৰ টেষ্টিমনিত কৈছে ঈশ্বৰৰ অনুগ্ৰহৰ সুবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচৰ্য কাৰ্য তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণো প্ৰিয় বুলি মই একোতেই গণ্য নকৰোঁ বুলি পৌলে কৈছে। এলিছাৰ জীৱনটোত আমি এতিয়া চাই আছোঁ, এই বিধৱাগৰাকীৰ জীৱনটো আমি চাইছোঁ। আমি কেতিয়া জীৱনত মিৰাকুল বা অদ্ভুত ঈশ্বৰৰ কাৰ্যবিলাক দেখা পাব পাৰোঁ? কেতিয়া দেখা পাব পাৰোঁ? যেতিয়া আমি বাধ্য হৈ চলোঁ। বাধ্য হৈ চলিলে ঈশ্বৰে আমাৰ জীৱনত অনেক মিৰাকুল কাম কৰে, অদ্ভুত কাম কৰে। গতিকে গীতমালা 34:8 কৈছে, হে ঈশ্বৰ, যে ঈশ্বৰ জিহুৱা আচ্ছাদন কৰি চোৱা, তেওঁ যে মংগলময় তাক তোমালোকে আচ্ছাদন কৰি চোৱা আৰু তেওঁত আশ্ৰয় লওঁতা লোক ধন্য। গীতমালা 34:8 কৈছে, জিহুৱা যে মংগলময় তাক তোমালোকে আচ্ছাদন কৰি চোৱা আৰু তেওঁত আশ্ৰয় লওঁতা লোক, তেওঁত ভাড়াকা কৰা লোক ধন্য। হয়, গীতমালা 31 গৈছোঁ। গীতমালা 31, আহক আমি 31 নম্বৰ গীতলৈ গৈছোঁ। গীতমালা 31 নম্বৰ গীত। নম্বৰ গীত 19 পদ। যি মংগল তোমালৈ ভয় ৰাখোতাবিলাকৰ নিমিত্তে তুমি সাঁচি থৈছা, যি মংগল মনুষ্য সন্তানবিলাকৰ সাক্ষাতে
তোমাক আশ্ৰয় লোৱা লোকলৈ তুমি সাধন কৰিছা, তুমি দিয়া সেই মংগল কেনে মহৎ। হয়, তুমি দিয়া মংগল কেনে মহৎ। ঈশ্বৰ ভাল নহয় জানো? তেওঁ মংগলময়। 21 পদত কৈছে, জিহুৱা ধন্য হওক, কিয়নো তেওঁ এখন দৃঢ় নগৰত মোলৈ আচৰিত দয়া কৰিলে। হয়, জিহুৱা ধন্য। গতিকে মুচিয়ে যেতিয়া ৰজাবাব পাবলৈ গৈ আছিলে, তেওঁ জাগতিক আশীৰ্বাদটোতকৈ তেওঁ আত্মিক আশীৰ্বাদটো তেওঁ নজৰ দিয়াৰ কাৰণে, যদিও তেওঁ জগতত শাৰীৰিক ফালৰ পৰা কষ্ট পালে, অৰণ্যত তেওঁ ঈশ্বৰৰ লোকৰ লগত কষ্ট খাবলগীয়া হ'ল, কিন্তু তেওঁ যে অনন্তকাল চিৰজীৱন থকা পুৰস্কাৰটো তেওঁ চালে। তাৰমানে শাৰীৰিক ফালৰ পৰা লোকচান হৈ তেওঁ আত্মিক লাভটো তেওঁ চিন্তা কৰিলে। তেওঁ ৰজা পৰিয়ালত থাকি তেওঁ শাৰীৰিক যিটো ফাইদা, কিন্তু তেওঁ আত্মিক ফাইদাটো চালে যে অৰণ্যত দুখ কষ্ট কৰাটো আত্মিক ফাইদা আছে, আত্মিক লাভ আছে। গতিকে জিহুৱা দিছিলে, জিহুৱাই নিলে, ইয়ুবে কৈছিলে। ইয়ুব 2 অধ্যায়ত দেখা পাওঁ আমি, ইয়ুবে 1 অধ্যায় 2 অধ্যায়ত যে ইয়ুবক সকলো ঈশ্বৰে যেতিয়া দিছিলে আৰু একেদিনাই গোটেইখিনি ঈশ্বৰে নিলে, তথাপিতো ইয়ুবে ঈশ্বৰক নিজৰ দুখ বা সেইটো কাৰণে ঈশ্বৰক তেওঁ দুখী কৰা নাছিলে, ঈশ্বৰক তেওঁ আপত্তি কৰা নাছিলে, বকা বা ঈশ্বৰক ওজৰ আপত্তি কৰা নাছিলে। বৰঞ্চ তেওঁ এইটোৱে ক'লে, ঈশ্বৰে দিছিলে, ঈশ্বৰে নিলে, ঈশ্বৰৰ নাম ধন্য হওক। গতিকে সেই আটাইবোৰ পৰীক্ষাৰ পিছত ঈশ্বৰে ইয়ুবক আকৌ দুগুণ আশীৰ্বাদ দিছিলেগৈ। আমি যদি শেষৰ জীৱনত ইয়ুবৰ জীৱনটো যদি চাওঁ, ইয়ুব 42 অধ্যায় যদি আমি চাওঁগৈ, ইয়ুবে সকলো পৰীক্ষা শেষ কৰাৰ পিছত, ধৈৰ্য ধৰাৰ পিছত ইয়ুবক ঈশ্বৰে আকৌ দুগুণ আশীৰ্বাদ দিছিলেগৈ। হয়, গতিকে এই মহিলাগৰাকীৰ বিশ্বাসৰ কাৰণে এতিয়া আমি দেখিলোঁ এই বিধৱাগৰাকীৰ আকালটোৰ পৰা বিশ্বাসটোৰ কাৰণে বাচি গ'ল। আনবিলাক মৰিলেও তাই বাচি গ'ল, বা তাইৰ ল'ৰা বাচি গ'ল, লগতে এলিয়াবাবাদীও বাচি গ'ল, আৰু তাইৰ ল'ৰা মৰা হৈও পুনৰ জীৱনদান পালেগৈ। গতিকে এইটো এটা আশীৰ্বাদৰ উপৰি আশীৰ্বাদ, যিসকলে ঈশ্বৰক ভাৰাকা কৰি থাকে নহয় জানো, তেওঁলোক আশীৰ্বাদ। যিমান দুখ কষ্ট হ'লেও, যদি অসুবিধাত পৰিলেও, আকাল হ'লেও, যিসকলে ঈশ্বৰক ভাৰাকা কৰি চলিব পাৰে, তেওঁলোকৰ বাবে আশীৰ্বাদৰ উপৰিও আশীৰ্বাদ। কেতিয়াবাই আমি ভাবিব পাৰোঁ, ঈশ্বৰে আমাক বেছি খুজিছে নেকি, যে আমাৰ পৰা বেছি বিচাৰিছে নেকি, এনেধৰণে আমি ভাবিব পাৰোঁ। গতিকে ঈশ্বৰে আমাক এইটোৱে খুজিছেগৈ, কাৰণ তেওঁ আমাক অনন্তকালৰ কাৰণে আৰু আশীৰ্বাদ দিব বিচাৰিছে। হয়, আমি ইব্ৰী লৈ গৈছোঁ 11 অধ্যায়, ইব্ৰী 11 অধ্যায়। ইব্ৰী 11 24 পদৰ পৰা। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে, আৰু তেওঁ মিছৰৰ সকলো সম্পত্তিতকৈও
খ্ৰীষ্টৰ নিন্দা মহাদন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। হয়, গতিকে এই বিধৱাগৰাকীৰ জীৱনতো তেনেকুৱাই। তাই বিশ্বাস কৰিলে, নোহোৱাৰ সময়তো তাই বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে তাইকো এইধৰণে আকালৰ সময়টো ৰাখিলে। লগতে তাৰ নিজৰ পুতেকটো মৰিবলগীয়া আছিল যদিও মৰিও আকৌ ল'ৰাটোক জীৱনটো ঘূৰাই পালেগৈ। আমি প্ৰথম ৰাজালৈ আকৌ ঘূৰি গৈছোঁ, যিটো আমাৰ মূল বিষয় আছিলে 16 অধ্যায়। প্ৰথম ৰাজালৈ 16 অধ্যায়। প্ৰথম ৰাজালৈ 17 অধ্যায় য'ত আছিলোঁ আমি, হয়, প্ৰথম ৰাজালৈ 17 অধ্যায়। অঠৰ পদ। তাতে সেই তিৰোতাই এলিয়াক ক'লে, 17 পদৰ পৰা, এইবোৰ ঘটনাৰ পাছত ঘৰৰ গৃহিণী সেই তিৰোতাৰ পুতেক নৰিয়া পৰিল, আৰু তাৰ নৰিয়া যিমান এনেহে টান হ'ল যে তাৰ আৰু উশাহ নাথাকিল, তাৰমানে মৃত্যু হৈছে, নহয় জানো? তাতে সেই তিৰোতাই এলিয়াক ক'লে, সেই ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি কাম? আপোনাৰ লগত মোৰ কি সম্বন্ধ? আপুনি মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈহে আহিল। য়েছ। তেতিয়া এলিয়াই তাইক ক'লে, তোমাৰ পুতেৰাক মোক দিয়া। পাছে তেওঁ তাইৰ কোলাৰ পৰা ল'ৰাটিক লৈ নিজে থকা ওপৰ কোঠালীলৈ তুলি নি নিজৰ শয্যাত শুৱালে, আৰু তেওঁ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ ঈশ্বৰ জিহুৱা, মই যি বিধৱাৰ ঘৰত প্ৰবাস কৰি আছোঁ, তুমিনো তাইৰ পুতেককে মাৰি পেলাই তাইলৈ অমংগল কৰিলানে? পাছে তেওঁ ল'ৰাটিৰ ওপৰত 3 বাৰ দীঘল হৈ পৰি জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ ঈশ্বৰ জিহুৱা, মই বিনয় কৰোঁ, এই ল'ৰাটিৰ ভিতৰলৈ প্ৰাণ উলটি আহিবলৈ দিয়ক। তেতিয়া জিহুৱাই এলিয়াৰ কথাৰ লৈ কাণ দিলত ল'ৰাটিৰ প্ৰাণ তাৰ ভিতৰলৈ উলটি আহিল। এইটো এটা মিৰাকল, নহয়নে? অদ্ভুত ঘটনা। গতিকে এনেধৰণৰ অদ্ভুত ঘটনাৰ সাক্ষী এই বিধৱাগৰাকী কেনেকৈ হ'ব পাৰিলে? মিৰাকল, ল'ৰাটো মৰি পিনি আকৌ ঘূৰাই পালেগৈ। গতিকে আজি আমি যিটো এই বিধৱাগৰাকীৰ জীৱনৰ পৰা কি শিকিছোঁ যে এলিয়া নামৰ যিজন ভাৱবাদী এটা সময়ত আছিল, তেতিয়া আহাব ৰজা আছিল উত্তৰ ইজৰাইলৰ, যিক চমৰীয়া বুলি কয়, আৰু সেই সময়ত উত্তৰ ইজৰাইলৰ অৱস্থা বেয়া আছিলে, আত্মিক ফালৰ পৰা বহুত বেয়া আছিলে। তেতিয়া এলিয়াই যেতিয়া প্ৰাৰ্থনা কৰিছিল, তেতিয়া
3.5 বছৰ আচলতে 3.5 বছৰ আধা 3.5 বছৰ আচলতে আকাল বৰষুণ নোহোৱা হ'ল, বৰষুণ খৰাং হ'ল আৰু আকাল হ'ল। তেতিয়া কি হ'ল, ঈশ্বৰে প্ৰথমতে এলিয়াক প্ৰাৰ্থনাৰ উত্তৰ দিলে যে বৰষুণ নহ'বৰ কাৰণে প্ৰাৰ্থনা কৰিলে, সঁচাই বৰষুণ 3.5 বছৰ নহ'ল। তাৰপিছত এলিয়াক ঈশ্বৰে কাউৰীৰ যোগেদি খোৱা বস্তু, পিঠা আৰু মাংস দিলে। এইধৰণে কাউৰী যিটো অহুচি জন্তু হৈও ঈশ্বৰে আৰু পৰজাতি তিৰোতা এই বিধৱাগৰাকীক ইজৰাইলক আত্মিক শিক্ষা দিবৰ কাৰণে ঈশ্বৰে ব্যৱহাৰ কৰিলে। গতিকে এইটো এটা অদ্ভুত কাৰ্য আছিল যে কাউৰীয়ে মানুহক আহাৰ যোগাই দিয়াটো। আৰু ঈশ্বৰে অনেক বিধৱা থকা সত্ত্বেও এই বিশেষ বিধৱাটোক কিয় ঈশ্বৰে বাছি লৈছিল? কাৰণ ঈশ্বৰে জানে কোন কেনেকুৱা, নহয় জানো? তেওঁ আমাক চিনি পায়, তেওঁ আমাক জানে। গতিকে আমাক ঈশ্বৰে যদি জানে আমি কিমান দুখ কষ্টত আছোঁ, ঈশ্বৰে আমাৰ দুখ কষ্ট নাজানিবনে? মতি 10 কৈছে, তোমালোকৰ মূৰৰ কেইটা চলি আছে সেইটো মই হিচাপ কৰি ৰাখিছোঁ, তোমালোক অনেক গড়চিৰিকাতকৈ বহুত মূল্যৱান। গতিকে ঈশ্বৰে আমাক দুখ কষ্টলৈ চোৱা নাই, যে ঈশ্বৰে আমাক মন কৰা নাই, এইধৰণে আমি কোৱা উচিত নহয়। গতিকে এলিয়াই এইগৰাকী বিধৱাৰ দ্বাৰা আকালটোৰ পৰা বাচি গ'ল। লগতে বিধৱাগৰাকীয়ে আকালৰ স্বত্তেও এলিয়াৰ কথা মানি এলিয়া লগতে তেওঁলোকৰ সন্তান আৰু পৰিয়ালটিক গোটেই 3.5 বছৰ আকালটো পাৰ কৰালে এই বিধৱাগৰাকীৰ বিশ্বাস আৰু বাধ্যতাৰ কাৰণে। গতিকে এই বিধৱাগৰাকী বিশ্বাসী তিৰোতা আছিল। গতিকে সেইকাৰণে তেওঁলোকৰ আঠাগুৰি নুদুকাল, তেলো নুদুকাল, 3.5 বছৰ জোৰাকৈ আকালৰ সময়খিনি পাৰ কৰাই নিলে, যদিও আনবিলাকৰ তেনেকুৱা হোৱা নাছিল। গতিকে দেশত আকাল হৈছিল, কিন্তু আকালটো এই বিধৱাগৰাকীৰ বিশ্বাসৰ কাৰণে পৰিয়ালটো বাচিল, এলিয়াও বাচিল। গতিকে আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ, 2 কৰিন্থিয়া 5:7 কোৱাৰ ধৰণে। আৰু সেই বিশ্বাসৰ বিষয়ে যীশুৱে কৈছে মতি 17:20, সৰিয়হ গুটিৰ সমান যদি আমাৰ বিশ্বাস থাকে তেন্তে এই পৰ্বতটো গৈ সাগৰত পৰা বুলি ক'লে সেয়াও অসাধ্য নহ'ব, সকলো সাধ্য হ'ব তোমালোকলৈ। গতিকে ঈশ্বৰ সকলো বস্তুৰ তেওঁ অধিকাৰী, মালিক, নহয় জানো? ইয়োবে কোৱাৰ ধৰণে 41 কোৱাৰ ধৰণে আকাশ মণ্ডলত থকা সকলো বস্তু মোৰেই বুলি কৈছে, গোটেইখিনি ঈশ্বৰৰ হয়। আৰু তেনেকৈ যদি বিশ্বাস কৰিব পাৰিলেহেঁতেন আৰু বাধ্যতা হ'ব পাৰিলেহেঁতেন, তেতিয়াহ'লে এনেধৰণৰ আচৰিত ঘটনা ঘটে। গতিকে বাধ্যতাৰ দ্বাৰা বিশ্বাসটো প্ৰমাণ হয়। গতিকে আমাৰ ঈশ্বৰ ভাল সদায় আৰু সৰ্বশক্তিমান, তেতিয়াহ'লে আমি তেওঁক বাধ্য হৈ চলিব পাৰোঁ, যদি তেনেকুৱা আমাৰ বিশ্বাস থাকে, নহয় জানো? ঠিক তেনেকুৱা বিশ্বাসৰ কথা আমি মুচিৰ জীৱনতো চাইছোঁ। মুচিও তেনেকুৱা মানুহ আছিলে।
বিশ্বাসৰ ক্ষেত্ৰত। গতিকে এই বিধৱাগৰাকী এলিয়াৰ কথা যদি অনুৰোধ যদি নাৰাখিলেহেঁতেন, এনেধৰণৰ ঈশ্বৰৰ আচৰিত কাৰ্যটো দেখা নাপালেহেঁতেন তাই। তাইৰ এই বিশ্বাসৰ কাৰণে এই বিধৱাগৰাকী গোটেই আকালৰ পৰা আৰু তেওঁৰ ল'ৰা পুতেকো মৰিও ঘূৰাই পালে, আকালৰ পৰা বাচি গ'ল আৰু লগতে ঘূৰাইও পালেগৈ। গতিকে আজি এই কাহিনীৰ পৰা আমি এইটো শিকিলোঁ যে এগৰাকী বিধৱাৰ জীৱনৰ পৰা। ঠিক আছে, ইমানতে শেষ কৰিছোঁ আজিলৈ। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল স্বৰ্গত থকা পিতা, আমাক তুমি সদায় মৰম কৰি আছা, যদিও আমি পাপী আৰু নৰকত যাবলগীয়া লোক আছিলোঁ, কিন্তু তোমাৰ মৰম আৰু অনুগ্ৰহৰ দ্বাৰা আজি আমি স্বৰ্গ যাব পৰা অনুগ্ৰহ পাইছোঁ। এতিয়া আমি বাকী বছৰ আমি কেনেকৈ তোমাক সন্তুষ্ট কৰিম, তোমাৰ পৰা আমাক অনুগ্ৰহ কৰক, শক্তি দিয়ক। আমি নিজকে সন্তুষ্ট নকৰি ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিম, আমাক আশীৰ্বাদ কৰক, সহায় কৰক, যাতে প্ৰভুৰ আগমনৰ দিনা অনন্তকলীয়া গৌৰৱ মহিমাৰ মুকুটেৰে আমি প্ৰভুৰ আগত উপস্থিত হ'ব পাৰিম। আমাৰ ভাই ভনীসকল সকলোকে এই সময়ত তেনেকুৱা আশীৰ্বাদ অনুগ্ৰহ প্ৰত্যেকক দান কৰক। আৰু য'ত য'ত অনেক ভাই ভনী দুখ কষ্টৰ মাজেদি বিশ্বাস ৰাখিছে, সেই সকলো ভাই ভনীসকলকো তুমি অনুগ্ৰহ কৰক, আশীৰ্বাদ কৰক, যাতে আমি তুমি ঘূৰি নহালৈকে বিশ্বাসী আৰু বাধ্য আৰু বিশ্বাসী হৈ চলিব পাৰোঁ। এনে আশীৰ্বাদ বিচাৰি প্ৰভু যীশুৰ নামেৰে প্ৰাৰ্থনা কৰিছোঁ। আমেন। আহক